2014 চনৰ পৰা যেতিয়াৰ প্ৰায় এনআৰসি উন্নীতকৰণৰ কাম হাতত লোৱা হ'ল তেতিয়াৰ প্ৰায় অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ হৈ আছিল সকলোৰে ধাৰণা আছিল যে এনআৰসি হোৱাৰ পিছত যাৰ এনআৰসিত নাম নাই তেওঁলোকৰ ওপৰত আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু এই সময়ছোৱাতে যোৱা দুটা মাহত আমি দেখিছো যে বাংলাদেশৰ পৰা কম কৰিয়ে হওক মাহত 20 জন 30 জন 25 জন অনুপ্ৰৱেশকাৰীক আমি গ্ৰেপ্তাৰ কৰিবলৈ বা গ্ৰেপ্তাৰ কৰি পুছবেক কৰিবলৈ সক্ষম হৈছো ইয়ে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও আহি আছে সেই কাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যেটো প্ৰক্ৰিয়া তাক আজি আমি ইনটেনসিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছো আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছো ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে strengthening of border surveillance coordination with BSF regular intelligence gathering community engagement timely legal action additional force deployment in border district strengthening border outpost and documentation enumeration of suspected illegal immigrants identification of ex-convict individual declared as a foreigners capturing biometrics Aadhaar numbers of suspected individuals continued enforcement of provisions of citizenship act ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব ইয়াৰ গোটেই লক্ষ্যটো হ'ল সেকেন্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্স আইডেন্টিফিকেশনৰ প্ৰক্ৰিয়াটো আকৌ ফাষ্ট ট্ৰেক কৰা আজি বহুত দিন ধৰি 2014 চনৰ পৰা বৰ্ডাৰ পুলিচ যেটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিল আৰু এনআৰসিৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্স আইডেন্টিফিকেশনটো একেবাৰে কমাই দিছিল এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছো আৰু তাৰ কাৰণে যিখন ওএম উলাইছে সেই ওএমৰ যেটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম যাতে তেতিয়া আপোনালোকে গম পাব যে আমি কি ধৰণে এই গোটেই প্ৰক্ৰিয়াটোত আমি আকৌ এবাৰ খুব ডেডিকেটেডলি আমি কাম কৰিব খুজিছো তৃতীয় এটা সমস্যা আমাৰ সন্মুখত আহি পৰিছে আধাৰ আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত ইউডিআইও ইয়াৰ যেটো